নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি মাহেকত 1100 টকা বেতনেৰে শিক্ষকতা আৰম্ভ কৰা এগৰাকী শিক্ষকৰ জীৱনৰ কৰুণ গাথা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে শিক্ষাগুৰুগৰাকী নিউজৰ ৰিপৰ্ট মাহেকত 1100 টকা বেতনেৰে শিক্ষকতা আৰম্ভ কৰা এগৰাকী শিক্ষকৰ জীৱনৰ কৰুণ গাথা নলবাৰী জিলাৰ জাগাৰা সত্ৰ চুবুৰীৰ 72 বছৰীয়া সনাতন দাস নামৰ শিক্ষকগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। মোৰ নাম শ্ৰী সনাতন দাস। কোন স্কুলত কাম কৰিছিলে আপুনি? মই জাগাৰাৰে বিষ্ণুৱতী এম ই স্কুলত। কিমান বছৰ কৰিছে? মই তাতে হেৰিমান কাম কৰিছোঁ। মই চৰকাৰীভাৱে 26 বছৰ আৰু বেচৰকাৰীভাৱে আৰু 7-8 বছৰ কাম কৰিছোঁ। মই ষ্ট্ৰ'ক হৈছিল, এই ষ্ট্ৰ'ক বেমাৰতে মই ভুগি আছোঁ এতিয়া। কিমান দৰমহা পাইছিলে প্ৰথম স্কুলখন চৰকাৰী? প্ৰথম দৰমহা তেতিয়া আমাৰ বেছি নাছিল। আমি প্ৰথম দৰমহা পাইছোঁ আমি 1100 টকা। তাৰপিছত আপোনাৰ জীৱন সম্পৰ্কে অলপ জনাব। কি কামত জড়িত? মই সমাজৰ বিভিন্ন কামত জড়িত আছিলোঁ। মই জাগাৰা যুৱ সংঘৰ বৰ্তমান প্ৰেছিডেণ্ট আৰু জাগাৰা যুৱ সংঘৰ এজন খেলুৱৈ হৈছিলোঁ। আৰু মই ফুটবল খেলিছিলোঁ। মই নলবাৰী কলেজ টিমৰো ফুটবলৰ টিমৰ ছিট পাইছিলোঁ আৰু মই জাগাৰাৰ বিভিন্ন অনুষ্ঠানত মই বৰ্তমান জড়িত হৈ আছিলোঁ আৰু এতিয়া মই জাগাৰা হাইস্কুলৰ মেনেজিং কমিটিত কেইবাবাৰো আছোঁ। জাগাৰা কলেজৰ ছিনিয়ৰত মই আৰম্ভণিৰ পৰা সদস্য হৈছিলোঁ মেনেজিং কমিটিৰ গভৰ্ণিং বডিৰ আৰু জুনিয়ৰতো মই এবাৰ প্ৰেছিডেণ্ট হৈছিলোঁ। এতিয়া আপোনাৰ কেনেকুৱা সমস্যা হৈছে? মোৰ সমস্যা মানে এতিয়া বৰ্তমানতো আৰ্থিক সমস্যাটো থাকিবই দিয়কচোন। আৰ্থিক সমস্যা থাকিবই, গতিকে এতিয়া পেঞ্চনৰ টকাৰে পেঞ্চনটো অসুবিধাটো পাইছোঁই দিয়কচোন, কিন্তু আমি তাৰ মাজতে চলি আছোঁ। উল্লেখযোগ্য যে বিষ্ণুজ্যোতি এম ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে অবৈতনিকভাৱে 1981 চনৰ পৰা সেৱা আগবঢ়াই অহা শিক্ষকগৰাকীয়ে 1989 চনত বিদ্যালয়খন প্ৰাদেশিকৃত হোৱাত 1100 টকা দৰমহা লাভ কৰিছিল যদিও 2014 চনত অৱসৰ গ্ৰহণ কৰা শিক্ষকজন বৰ্তমান তীব্ৰ আৰ্থিক সংকটত ভুগিছে। তেখেত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মগজুত তেজ জমা হোৱাত সময়ে সময়ে চিকিৎসাধীন হৈ থাকিবলগীয়া অৱস্থাত পৰিছে। সনাতন দাস তেখেতে বহুত বছৰ ভুগিলে প্ৰেছাৰ ষ্ট্ৰকত বহুত বছৰ ভুগিলে। অসুবিধা হৈছে চলাটো অসুবিধা হৈছে। তেখেতৰ দৰমহা পইচা নাতে, আমাক পেঞ্চনৰ পইচা দি নাতে। এতিয়া হাতৰ ঔষধ আনিব লাগে, মই খাব লাগে বা ল'ৰাটো দিব লাগে। মোৰো অসুখ হৈ আছে। ল'ৰাৰ অসুখ হোৱা নাই, মোৰো অসুখ হৈছে। ল'ৰাটো প্ৰাইভেট কাম কৰি দিওঁ, দুটা ল'ৰা প্ৰাইভেট কাম কৰি আছে দিওঁ। অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈছে। নলবাৰীৰ পৰা ধনজ্যোতিৰ সহযোগত ৰিংকুৰাই চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও।